এটা কেটিল আছে পানী, এটা কেটিল আছে লাল চাহ। তো আমি খাম। গুড মৰ্ণিং বন্ধুসকল। আজি ৰাতিপুৱাই ওলাইছোঁ, একদম পূৰা ৰাতিপুৱা। বৰ্তমান 6টা বাজাই নাই। বৰ্তমান 6টা একদম বাজা নাই, বৰ্তমান বাজে আৰু 6টা অলপ পিছতে বাজিব। অভয়পুৰী বেটলাইন গেটত তাতে আৰ্মিৰ ইণ্টাৰভিউ আছে আজি। কেনেকুৱা দৌৰাব আহিছে ল'ৰাবিলাক চাব যাওঁ আমি। হেণ্ড গ্লভছটা নিপিন্ধাৰ কাৰণে বহুত ঠাণ্ডা লাগি আছে। ঠাণ্ডা লাগে ঠিক আছে, ভাবলোঁ মই ঠাণ্ডা ইমান নালাগিব নেকি, কিন্তু এইবাৰ ঠাণ্ডা লাগি আছে হেণ্ড গ্লভছটা নিপিন্ধাৰ কাৰণে। যিয়ে হওক আমি যাই থাকোঁ। এইফালেদি SD অফিচ পাম আৰু আমি। এইটো অভয়পুৰী SD অফিচ গৈ আছোঁ বৰ্তমান। এটা ফোন আহিছে মোৰ, ৰিচিভ কৰিব লাগিব ৰ। লেন্দু ভাই যাব গুৱাহাটীত, তাক থ'ব যাই আছোঁ। বৰ্তমান লেন্দু ভাইৰ বজাৰ আছে, এইবিলাক চাওক। এইবিলাক লেন্দু ভাইৰ বজাৰ গুৱাহাটীলৈকে যাব। আৰু পিছফালে আছে মোৰ লেন্দু ভাই বহি। আমাৰ গুডু ভাইও দোকান দিছে ইয়াতে, ৰঞ্জন ভাই, গুডু ভাই। পিছফালে গাড়ী নাই। তো এতিয়া আহিছোঁ আমি, এইখন আমাৰ গুডু ভাইৰ দোকান। এতিয়া ফটো ষ্টেট মৰম কম্পিউটাৰত দিছে। ইয়াত ভাত মাংস ইয়াতে পাবি, ইয়াতে থাকিব পাবি। ভাত মাংস আছে, থাকিব আছে, চব ব্যৱস্থা আছে। ইয়াতে আহিব পাৰিবি। এতিয়া থকাৰ ব্যৱস্থা আছে, খোৱাৰ ব্যৱস্থা হ'ব এইটো। যাৰ ইণ্টাৰভিউ আছে তাতে আহিব পাৰিবি আৰু। বাকী ইণ্টাৰভিউ হৈ আছে ইয়াতে। আমি অলপ চলপ দেখাম আৰু যিখিনি পাৰোঁ। ৰাতিপুৱা দোকান চোকান চব আছে, টেনশ্যন নাই। চব ফেচিলিটি আছে এইখিনি জেগাত। এইখন নাই ইয়াতে হ'ব ইণ্টাৰভিউ। আহিমাখা চব দোকান, কুকুৰীৰ দোকান। বাই ভাই। ৰঞ্জন ভাই, ৰাতিপুৱা উঠিলোঁ, নতুন এটা বিজনেছ আৰম্ভ কৰিছোঁ। আমাৰ ইয়াতে আমাৰ ৰেলী আছে 10খন ডিষ্ট্ৰিক্টৰ। মিনিমাম 70,000 মানে এপ্লাই কৰিছে, কেণ্ডিডেট আছে আৰু সিহঁতৰ সুবিধা হয়। তেৰছখিনি বহুতে পাহৰি আহে, সেইখিনি আমি ব্যৱস্থা কৰি দিছোঁ। বৰ্তমান আমি আছোঁ ৰামৰাজাৰ গড়। এইটো ৰামৰাজাৰ গড়, ইপিনে আছে এইটো ৰামৰাজাৰ গড়। মই কেতিয়াবা আহি দেখাম সেইপিনে কি আছে ৰামৰাজাৰ গড়ত। পুখুৰী এটা আছে ডাঙৰ ভিতৰত, আৰু কিবা কিবি আছে দেখাম আৰু। কিন্তু ইটো প্লেচতো কিবা অলপ কৰি দিলে কিন্তু মজা ঠাই হ'ব না, পিকনিক খোৱা প্লেচ বঢ়িয়া হ'ব। কিন্তু ধ্যানে নাই আমাৰ একো ধ্যানে নাই, কাৰো। চাহ খাম এতিয়া। কংকন ভাইয়ে চাহ বনাইছে। এইটো তোমাৰ ৰাইচ আছে, আমাৰ ভাইয়ে আদা কাটি আছে। কাটিলে লাল চাহটো ভাল হ'ব ন। আমি লাল চাহ খাব লাগিব হা। এতিয়া সন্ধিয়া হৈছে আৰু আমি চাহ খাম আৰু খুৰমা খাম। আছে না পাটনাৰ চাবিটা? গুডু ভাই কেনে কাম? মজা না। আমি ডিম্পল ভাইৰ মই ঘূৰি আছোঁ, ৰাতি পৰিৱেশ চাইছোঁ বেটলাইনৰ ইয়াতে। তামাম পৰিৱেশ। তো আজি এনেকৈ দিনটো এনেকৈ গ'ল আৰু আজি মোটামুটি 10 দিন এনেকৈয়ে যাব। এই ভিৰ ভাৰ পৰিৱেশ হৈ যাব। তামাম ইণ্টাৰভিউ হৈ আছে আৰ্মিৰ। চাৰিওফালে দোকান। বেটলাইনৰ পৰিৱেশ এনেকুৱা নাথাকে সদায়। ডিম্পল ভাই, বেটলাইনৰ পৰিৱেশ এনেকুৱা নাথাকে সদায়, কিন্তু 655 পুৰা চাইলেণ্ট হৈ যায়। আজিতো ৰাতি মোটামুটি 2-3টা বজালৈ এনেকুৱাই থাকিব। 2-3টালৈকে এনেকৈ থাকিব নহয়। ৰাতিপুৱা আৰু ভিৰে আৰু 2টাৰ পৰা লাইনে, আৰু ৰাতিপুৱা 2টাৰ পৰা লাইনে হ'ব ইয়াতে। বেছি নহয়,
চাৰিওফালে আজি ভিৰ তামাম ভিৰ তো এই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব জয় অসম লিভ ইয়ৰ লাইফ লিভ ইয়ৰ ড্ৰিম বুম বাই